হেল্ল', কি খবৰ আপোনালোকৰ? আজি মই টিকলা পাকঘৰটো আপোনালোকক দেখুৱালোঁ, কেনেকুৱা হৈছে জনাব। এনেকুৱা এটা পাকঘৰ বনাবলৈ মোৰ বহুত আগৰ পৰাই সপোন আছিলে, কিন্তু মানে যেনেকৈ বনাম বুলি ভাবিছিলোঁ তেনেকৈ নহ'ল মানে অলপ জেং লাগি গৈছে। মই কলম কিনাৰত থাকোঁ, এতিয়া শুনি আছোঁ কলম কিনাৰবিলাক ভাঙা ভাঙি হ'ব। এতিয়া যদি মোৰ পাকঘৰটো ভাঙা যায়, ইমান কষ্ট পইচা দি বনাইছোঁ, এতিয়া যদি ভাঙা যায় ভাঙা গ'লেতো ভাঙা যাব, সেইটোতো একো কৰিব নাই না, কিন্তু হ'লেও মনত দুখ লাগিব। ইমান আশা কৰি বনাইছোঁ, চাওঁ এতিয়া ভাগ্যত কি আছে। সেইকাৰণে আৰু মানে একো নকৰোঁ, মানে আৰু খৰচা নকৰোঁ, যিখিনি কৰিলোঁ। এতিয়া খালি ওপৰৰ চিলিঙিটো আৰু দৰ্জাখন লগাম, পিছত লাহে ধীৰে ৰং চং কৰি থাকিম। আৰু সেই ভিতৰত দেখিছে, ভিতৰত বেলেগ টাইলছ দিছোঁ, কাৰণ তাত আলমাৰি হ'ব, আলমাৰি হ'লেতো ভিতৰৰ বস্তুখিনি ঢাক খাই যাব, ঢাক খাই গ'লে আৰুতো এই টাইলছটো দেখা নাযায় না, সেইকাৰণে ইমান খৰচা কৰা নাই। সেইখিনিত বেলেগ টাইলছ দি দিছোঁ। আৰু এই ওপৰৰ চেলেপটো দেখিছে, প্ৰথমৰ চেলেপটো এইটো আপোনাৰ বক্স হ'ব, সেইকাৰণে এইটোৰ ভিতৰতো টাইলছ দিয়া নাই। এইটো গ্লাছ হ'ব আৰু এইটো খোলা থাকিব, সেইকাৰণে এই দুটা টাইলছ দিছোঁ। যেনে তেনে বনালোঁ আৰু থুলমূল কৰি, কম খৰচত। চাওঁ এতিয়া কেনেকৈ সজাওঁ পাকঘৰটো। চবেই মোক হাঁহি আছে, তুমি আগতে মানুহে ড্ৰয়িং ৰুম বনাই তুমি পাকঘৰ বনাইছা, কিন্তু মই জানো এজনী মাইকী মানুহৰ পাকঘৰটোৱে বেষ্ট। কাৰণ ৰাতিপুৱা হোৱাৰ পৰা উঠি ৰাতি শোৱালৈকে গোটেই দিনটো পাকঘৰতে যায়। পাকঘৰটো যদি ধুনীয়া হয়, ৰান্ধি বাঢ়িও ভাল লাগে ন, সেইকাৰণে মই পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া পাকঘৰৰ পৰাই লাহে লাহে আল্লাই বিধি দিয়ে, যদি ভাঙি নহয় তো গোটেইকেইটা ৰুম বনাম আপোনালোকৰ দুৱাত। আপোনালোকে দোৱা কৰিব, আৰু মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। বাই বাই, আল্লাহ হাফিজ।